পৰা চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কি সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भानुकोटिभास्वरं भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं চাৰ্চলৈ গৈ প্ৰেয়াৰ কৰো মছজিদলৈ গৈ নামাজ আদা কৰো আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাও তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে চাটকৈ আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ ছাৰ হয় নমস্কাৰ আপোনাৰ শুভ নামটো বিশ্বজিৎ বৰ্মন আপুনি কোন ঠাইৰ পৰা আহিছে মই কোকৰাঝাৰ অসমৰ পৰা আহিছোঁ আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছে
মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা 2024 ফেব্ৰুৱাৰী 25 তাৰিখ আছিল। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মই পৰম্পৰা হিচাপত মা দেউতা যেটো গুৰু ধৰিছিল সেই গুৰুৱে ধৰিছিলোঁ। আৰু সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰিছিল? মই 16 বছৰমান কৰিছোঁ তাত সাধনা। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত যি ভক্তি সাধনা পৰিয়ালৰ লোকে যেনেদৰে কৰিছিলে আপুনিও সেইদৰেই কৰি আছিলে, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? ছাৰ এনেকুৱা মানে মই আগত যিটো সাধনা কৰি আছিলোঁ সেইটো সাধনাটো কৰিছোঁ মই 16 বছৰ, কিন্তু একো তাত আধ্যাত্মিক লাভ আৰু এনে পাৰিবাৰিক লাভ একো হোৱা নাছিল। আৰু এইটো সাধন কৰি আছিলোঁ, কিন্তু মোৰ মানে প্ৰাপ্তি একচুৱেলি ভগৱানক পাৱাৰ কাৰণে বহুত ইচ্ছা আছিল ভিতৰত। তাৰ কাৰণে মই মানে বহুত চৰ্চা কৰি আছিলোঁ, এনেকুৱা যে গীতাও মই পাঠ কৰি আছিলোঁ আৰু বাকী কিতাপো মই চাই আছিলোঁ আৰু এনেকুৱা মোবাইলতো মই বিচাৰি আছিলোঁ আৰু কি বিচাৰি থকাতে পৰমাত্মাৰ দয়া হৈছে আৰু তেতিয়া সন্ত ৰামপালজী গুৰু মহাৰাজৰ মানে সৎসং পাইছোঁ আৰু এইটো চাইলোঁ। এইটো চাওঁতে মানে তাতে মানে জ্ঞান গংগা কিতাপ আৰু জিনিকা ৰাহু তাত আহি যায়। এইটো মই ল'লোঁ, অৰ্ডাৰ কৰি ল'লোঁ, লৈ পঢ়িলোঁ। পঢ়াৰ পিছত তাতে চালোঁ যে সকলো শাস্ত্ৰৰ জ্ঞান, গীতা, বেদ, পুৰাণৰ জ্ঞান তাতে আছে আৰু তাতে মই মিলন কৰি চালোঁ আৰু কি যে হয় এইটো সঠিক জ্ঞান মোক্ষ ৰাস্তা। তেতিয়া মই এইটো ৰাস্তা এই আগৰ যিজন গুৰু আছিল, আগৰ যিটো মানে মই নিয়ম নীতি হিচাপত চলিছিলোঁ, এইটো তেতিয়া মই ত্যাগ কৰি সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণ ল'লোঁ আৰু কি মোক্ষৰ কাৰণে। আৰু আপুনি পূৰ্বতে যি গুৰু ধাৰণ কৰি ভক্তি সাধনা কৰিছিলে তাত আপুনি কেনেধৰণে মানে আপোনাক ভক্তি বিধি প্ৰদান কৰিছিলে? ছাৰ যিটো আগত মই নাম দীক্ষা লৈছিলোঁ পৰম্পৰা হিচাপত, এইটো আমাক ব্ৰহ্ম সাধন কৰাইছিল আৰু কি, যিটো ব্ৰহ্মৰ মন্ত্ৰ হ'ল ওম। এই মন্ত্ৰ দি মানে কৰাইছিল আগৰ যিজন ধৰ্মগুৰু আছিল, কিন্তু সেই মন্ত্ৰটো কৰি কিনে সাধন কৰিছিলোঁ, গীতা পঢ়ি আছিলোঁ। কিন্তু যেতিয়া মই গীতা অধ্যয়ন নিজে কৰিব ধৰিলোঁ, তেতিয়া মই দেখা পালোঁ যে ব্ৰহ্ম সাধন কৰিয়ে ওম মন্ত্ৰ জপ কৰি ব্ৰহ্মলোকে প্ৰাপ্তি হয়। কিন্তু গীতাত কৈছে আৰু কি, গীতা অধ্যায় 8 শ্লোক নম্বৰ 16 কৈছে যে ব্ৰহ্মলোক প্ৰাপ্তি হ'লেও পুনৰাবৃত্তি জন্ম মৃত্যুৰ চক্ৰত আহি যায়। কিন্তু আৰু গীতা অধ্যায় 18 শ্লোক নম্বৰ 62 যিটো মানে অৰ্জুনক কৈছে যে কৈছে হে অৰ্জুন তুমি সেই স্থানলৈ যোৱা য'ত গ'লে তোমাৰ জন্ম মৃত্যু নাই। এইটো মোৰ ভিতৰত আহি গৈছিল। তো এইটো হ'ল মোক্ষ আৰু এইটো মই তাতে পোৱা নাই, এইটো মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ তাতে পাইছোঁ। সেইকাৰণে মই এই ব্ৰহ্ম সাধনটো এৰি মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ চৰণত আহি গ'লোঁ। তাৰ আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আমি সন্ত ৰামপাল গুৰু মহাৰাজৰ শ্ৰদ্ধালুসকলে যেতিয়া অনুভৱ শুনো, তেওঁলোকে বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত নিজৰ মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পায়। গতিকে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে সেই অনুভৱ আপোনাৰ পৰা জানিব বিচাৰিছোঁ। হয়, সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাতে প্ৰথম লাভ মোৰ আধ্যাত্মিক লাভ মোক্ষ যিটো এইটো মই পাই গৈছোঁ। আৰু দ্বিতীয় হ'ল এদিনাখন মোৰ ভগতমতী, এদিনাখন শিৱৰাত্ৰি আছিল, শিৱৰাত্ৰিৰ দিনাখন তাই মানে তেতিয়া নাম দীক্ষা লোৱা নাছিল মোৰ ভগতমতীয়ে। তো তাই মানে এই শিৱ মন্দিৰত গ'ল আৰু কি, তাকে মই মানে যোৱাৰ না কৰিছিলোঁ আৰু কি। তে সি কৈছে যে আমাৰো আহিম, কিন্তু তেতিয়া মানে মই নাম দীক্ষা লৈছোঁ, তথাপিও গৈছে। যোৱাৰ পিছত এনেকুৱা হ'ল তাৰ মানে ভগতমতীৰ মোৰ ৱাইফৰ আৰু কি ভগতমতী হোৱা নাছিল, জগতত আছিল। তো এই তাৰ পেটৰ বিষ উঠিল, তাৰ পৰা তাই উভতি আহিল। আহাতে মানে এনেকুৱা হ'ল ৰাতি 12টা বজাত মানে এনেকুৱা হ'ল মানে বিষ আৰু বিষ নাযায়। তেতিয়া মই ক'লোঁ যে কৈছে ভগতমতীক ক'লোঁ যে কৈছে আমাৰ ঘৰত পৰমাত্মাৰ দৰবাৰ আছে, আপুনি তাতে গৈ কিনে মানে দণ্ডবোধ কৰা আৰু ভুল স্বীকাৰ কৰা কি জানি ভুল হৈছে চাগে। তেতিয়া তাই মানে মোৰ কথা শুনি সি দণ্ডবোধ কৰিলে আৰু
পৰমাত্মাৰ ওচৰত ক্ষমা খুজিলে তেতিয়া লগে লগে পৰমাত্মাই 1-2 ছেকেণ্ডতে তাৰ মানে ভিতৰত এনেকুৱা প্ৰেৰণা কৰি দিলে তাই আৰু থাকিব নোৱাৰা হ'ল পেচাব কৰিব গ'ল আৰু তেতিয়া পৰমাত্মা এনেকা মানে হেৰি কৰি দিলে এই পেচাবৰ লগত যে কি ওলাই গ'লে আৰু সেইটো চোৱা নাই আমিও চোৱা নাই ভগতমতীও চোৱা নাই তেতিয়া ওলাই যোৱাৰ লগে লগে ই বহুত শান্তি হ'ল আৰু ভাল হৈ গ'ল সেইটো মোৰ মানে বহুত লাভ হৈছে ছাৰ আধুনিকতাৰ এই যুগত এইটো এটা আচৰিত কথা আপুনি মত ব্যক্ত কৰিলে আমাৰ যিসকল দৰ্শকে আজি আপোনাক চাই আছে তেওঁলোকৰ সন্মুখত যি আপোনাৰ নিজৰ মত ব্যক্ত কৰিছে যে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি আপোনাৰ পৰিবাৰগৰাকী যি এইটো সমস্যা হৈছিলে পেটৰ যি সমস্যা পেটৰ বিষত যি ভুক্তভোগী হৈছিলে কিন্তু এইটো ছাৰ কেনেকৈ সম্ভৱ যিহেতু আপোনাৰ ৱাইফে নাম দীক্ষা লোৱাই নাছিলে তেনে ক্ষেত্ৰত ছাৰ এইটো কেনেকৈ সম্ভৱ ছাৰ এইটো তাৰমানে আমাৰ সন্ত ৰামপালজী গুৰু মহাৰাজ সকলো শাস্ত্ৰৰ পৰা যি সাধনটো দেয় সকলো শাস্ত্ৰৰ পৰা দেয় আৰু এই শাস্ত্ৰ অনুযায়ী আমি মন্ত্ৰ দিয়ে আৰু এই মন্ত্ৰটো আমি শাস্ত্ৰ অনুযায়ী মন্ত্ৰ আৰু জপ কৰোঁ তেতিয়া মানে আমাৰ লাভ হয় আৰু কি এইটো আৰু শাস্ত্ৰত আছে যে শাস্ত্ৰ অনুকূল ভক্তি কৰিলে তোমাৰ লাভ হ'ব সেইকাৰণে আমাৰ শাস্ত্ৰ অনুযায়ী সন্ত ৰামপালজী গুৰু মহাৰাজে ভক্তি কৰে সেইকাৰণে আমি লাভবিলাক পাওঁ আৰু কি আৰু ছাৰ পাৰিবাৰিকভাৱে আপুনি অন্য আৰু কিবা লাভ পাইছেনে ছাৰ পাৰিবাৰিকভাৱে মইতো প্ৰথমে মোক্ষ ৰাস্তাটো পাইছোঁহি আৰু দ্বিতীয়টো সৰু সুৰা লাভ বহুত দিয়ে সন্ত ৰামপালজী গুৰু মহাৰাজে এইবিলাক অগণন লাভ দিয়ে ছাৰ ছাৰ আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে তেনে ক্ষেত্ৰত ছাৰ আমি এজন প্ৰকৃত গুৰুক কেনেকৈ নিৰ্ণয় কৰিম হয় এই জগততো বহুত আধ্যাত্মিক গুৰু আছে কিন্তু কোনো গুৰুৱে এনেকা কিতাপ সৎগ্ৰন্থবিলাক মানে খুলাই নেদেখায় আৰু সন্ত ৰামপালজী গুৰু মহাৰাজে আঙুলি দেখুৱাই ভক্তি কৰায় আৰু সৎ গুৰু চিনিবলৈ হ'লে আমাৰ শাস্ত্ৰ চাব লাগিব গীতাত উল্লেখ আছে গীতা অধ্যায় 15 শ্লোক নম্বৰ 1 পৰা 4 লৈকে লিখা আছে যে ঊৰ্ধ্বমূলম অধশাখা যিটো গছ আছে এই গছৰ বিষয়ে যিজন গুৰুৱে একদম গুৰিৰ পৰা পাতলৈকে বিতংভাৱে জনাই দিব সিও তত্ত্বদৰ্শী সন্ত হয় তো এই তত্ত্বদৰ্শী সন্ত একমাত্ৰ জগতত সন্ত ৰামপালজী গুৰু মহাৰাজে হয় আৰু সন্ত ৰামপালজী গুৰু মহাৰাজে আঙুলিয়াই দেখাই দিয়ে ছাৰ আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মাজৰ বৰ্তমান সময়ত সমাজক্ষেমত কেনেধৰণৰ অৱদান আগবঢ়াইছে হয় সন্ত ৰামপালজী গুৰু মহাৰাজে আমাৰ সমাজ সেৱাৰ নিচামুক্ত যেহেতু সমাজ মানে নিচাৰ কাৰণে বহুত পিছফালে গৈ আছে এইটোক মানে সন্ত ৰামপালজী মহাৰাজে ভালফালে আনিবৰ কাৰণে নিচামুক্ত আৰু যৌতুক প্ৰথা যিটোৰ কাৰণে আজিৰ দিনত মানে ছোৱালী মানে ঘৰত লোৱাটোই টান হৈ গৈছে তো বিয়া দিবৰ কাৰণে বহুত কষ্ট তাই সন্ত ৰামপালজী মহাৰাজে এনেকা মানে সমাজত আনিছে মানে 17 মিনিটত বিয়া কৰি দেহাজমুক্ত কৰি যৌতুক মুক্ত কৰি বিয়াটো কৰাই দিয়ে আৰু যেহেতু মানে এইটো শাস্ত্ৰ অনুকূল হিচাপত বিয়াটো কৰাই দিয়ে তাত আৰু বেয়া ভাৱ আহিবই নোৱাৰে আৰু সন্ত ৰামপালজী গুৰু মহাৰাজে আমাক পবিত্ৰ শাস্ত্ৰৰ পৰা ভক্তি কৰাই আমাক মোক্ষৰ পথটো দেখাই দিয়ে ছাৰ যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পালে আৰু আপোনাৰ নিজৰ অনুভৱ আজি দৰ্শকসকলৰ সন্মুখত ব্যক্ত কৰিলে আজি যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও নাম দীক্ষা লৈ আপোনাৰ দৰে উপকৃত হ'ব পাৰে বাৰ্তানো কি দিম মই হাত জোৰে কৰি ক'ব পাৰোঁ যে সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'লে বহুত লাভ হয় তেনেকা আৰু এটা মোৰ লাভ হৈছিল যে মোৰ আগৰ এটা ভৰিত বিষ আছিল ভৰিৰ বিষটো ইমান ট্ৰিটমেণ্ট কৰিছোঁ বহুত ট্ৰিটমেণ্ট কৰাৰ পিছতো এই বিষটো যোৱা নাছিল আৰু আগৰ তেতিয়া মই কবিৰাজী হিচাপত মই তাত বহুত ট্ৰিটমেণ্ট কৰিছিলোঁ ডক্টৰী হিচাপত ট্ৰিটমেণ্ট কৰিছিলোঁ যোৱা নাছিল থাকি গৈছিল যেতিয়া সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা মই নাম দীক্ষা ল'লোঁ তেতিয়া সেইদিনাৰ পৰাই এই বিষটো কমি আজি নোহোৱা হৈ গৈছে 1 টকাৰো মেডিচিন লগা নাই আৰু আজিও মই মেডিচিন নাখাওঁ এইবিলাক আধ্যাত্মিক লাভ আমি পায়েই থাকিম তা এইবিলাক লাভ হৈ থাকিব শাস্ত্ৰ অনুকূল ভক্তি কৰি আছোঁ আৰু আপোনালোকেও সন্ত ৰামপালজী মহাৰাজৰ সৎসংগ শুনক
জ্ঞান গংগা পুথি আছে, জ্ঞান গংগা পুথিখন পঢ়ক, পঢ়ি শাস্ত্ৰ অনুকূল ভক্তি কৰি আপোনালোকক মোৰ দৰে সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ লাভ পাব পাৰিব। ছাৰ, যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজ হাৰিয়ানা প্ৰান্তৰ নিবাসী হয়, তেনে ক্ষেত্ৰত ছাৰ আমাৰ অসমৰ পৰা কোনো লোকে যদি নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব? ছাৰ, আজিৰ সময়ত সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱা একেবাৰে সহজ হৈছে। আজিকালি সকলোৰে ঘৰে ঘৰে মোবাইল আছে, টিভি আছে। টিভিত যদি আপোনালোকে চাব, সাধনা চেনেলত চাব, ৰাতি সন্ধিয়া 7:30 বজাৰ পৰা 8:30লৈকে তাতে চাব। তাতে সৎসং শেষ হোৱাৰ পিছত তাতে তলত টিভিৰ তলত নম্বৰ আহিব, তাতো আপুনি যোগাযোগ কৰি সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰিব পাৰে। আৰু হাতে হাতে মোবাইলো আছে এতিয়া, মোবাইলতো আপোনালোকে সৎসং চাব পাৰে। সন্ত ৰামপালজী গুৰু মহাৰাজৰ সৎসং ইউটিউব চেনেল, বাকী প্লেটফৰ্ম যিবিলাক চেনেল আছে, ইউটিউব, ফেচবুক, এইবিলাকত গৈ কিনে সন্ত ৰামপালজী মহাৰাজৰ নাম চাৰ্চ কৰি কিনে তাতে সৎসং চাব। আৰু তাতে নম্বৰ আহে, এই নম্বৰত ফোন কৰি যোগাযোগ কৰি ওচৰত নামদান কেন্দ্ৰত গৈ আপুনি নামদান প্ৰাপ্ত কৰিব পাৰে। ধন্যবাদ থাকিল ছাৰ। সৎ চাহিব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। তেওঁ সৎলোকত থাকে, তেওঁৰ নাম কবিৰ, আৰু তেওঁৱেই অংঘাৰী হয়, পাপৰ শত্ৰু হয়, বন্ধনৰ শত্ৰু অৰ্থাৎ বন্দী চোৰ। সেই কবিৰ অংঘাৰীকে আমি তেওঁক কবিৰ বুলি কওঁ। আমি লিখোঁ তেওঁ কবিৰ বুলি লিখোঁ, ডাঙৰ ইৰ মাত্ৰাটো লিখোঁ। এতিয়া পৰমাত্মাই কৈছে যে বেদ মেৰা ভেদ হে মে বেদন মে নাহি, যোন বেদ সে মে মিলো वो বেদ জানতে নাহি। এয়া চাওক, ঋগ্বেদ ভাষা ভাষ্য 2য় ভাগ। এয়া ক'ৰ পৰা প্ৰকাশিত হৈছে? প্ৰকাশক হৈছে পণ্ডিতা ৰাকেশ বাণী, প্ৰধান কাৰ্যালয় বেদ মন্দিৰ, মহাত্মা বেদভূত সেৱাশ্ৰম, লেখ ৰামনগৰ, ইব্ৰাহিমপুৰ, পোষ্ট অফিচ মুখমেলপুৰ, দূৰভাষ ইমান। তলত লিখা আছে দয়ানন্দ সংস্থান, এয়া দিল্লীৰ প্ৰকাশন, আৰু ইয়াৰ অনুবাদ হয় এই 9-10 মণ্ডল, মহাত্মা বেদ ভিক্ষু ভৰতেন্দ্ৰ নাথ, দয়ানন্দ সংস্থান, কৰলবাগ, নতুন দিল্লী। ইয়াৰ 10 নম্বৰ শ্লোকৰ 10 নম্বৰ মণ্ডলৰ আৰু শ্লোক নম্বৰ 49 দেখুৱাইছোঁ আপোনালোকক। এয়া চাব, ঋগ্বেদ মণ্ডল 10 শ্লোক নম্বৰ 49। ইয়াৰ এই প্ৰথমৰ মন্ত্ৰ 49 নম্বৰ শ্লোকৰ এই প্ৰথম মন্ত্ৰ। ইয়াত লিখা আছে যে মই স্তুতি কৰা সকলক, অৰ্থাৎ পূৰ্ণ পৰমাত্মা নিজৰ মহিমা বেদত লিখা আছে, আৰু ইয়াৰ অৰ্থ হয় যে অহং দাং গ্ৰনন্তে পুণ্যং বস্বহং ব্ৰহ্মা ক্ৰণবং। এতিয়া পূৰ্ণ পৰমাত্মাই কয় যে ব্ৰহ্মৰ উৎপত্তি মই কৰিছোঁ। এতিয়া ইয়াত চাওক যে অনুবাদত যে স্তুতি কৰা সকলক সনাতন ঐশ্বৰ্য নিবাস কৰা যোগক, সনাতন ঐশ্বৰ্য নিবাস কৰাৰ যোগৰ লোকক মুক্তি অথবা জ্ঞান প্ৰদান কৰোঁ, মুক্তিও প্ৰদান কৰোঁ। আৰু সনাতন ঐশ্বৰ্য মত যোৱাৰ পিছত আকৌ কেতিয়াও আপোনাৰ সুখ নাশ নহয়, সেয়া প্ৰদান কৰোঁ। অহং ব্ৰহ্ম কৃগৱাম, এইটো চাওক স্পষ্টকৈ লিখা আছে। এইটো স্পষ্টকৈ পঢ়িব লাগিব আমি, নহ'লে এইটো অসুবিধা কৰি আছে। অহং ব্ৰহ্ম কৃগৱাম, বেদক উৎপন্ন কৰোঁ। ইয়াত ব্ৰহ্ম অৰ্থবেদ, ইয়াত ব্ৰহ্ম অৰ্থবেদ কৰি লিখা আছে। মই ব্ৰহ্মক উৎপন্ন কৰোঁ, পূৰ্ণ পৰমাত্মা
কবিৰ দেৱজীয়ে সৎপুৰুষে ব্ৰহ্মৰ উৎপত্তি কৰিছিল। আকৌ মূল সংস্কৃত পঢ়া। অহম মানে মই, ব্ৰহ্ম অৰ্থাৎ ব্ৰহ্মক ক্লীগৱম অৰ্থাৎ উৎপন্ন কৰোঁ। মই ব্ৰহ্মক উৎপন্ন কৰোঁ। ঠিক আছে, য'ত তেখেতে অলপমান ভুল কৰিছে, অনুবাদত তাক আমি শুদ্ধ কৰি ল'ব লাগিব নিজৰ জ্ঞানেৰে। আৰু এই বেদে মোৰেই মহিমাৰ বৃদ্ধি কৰে। যজ্ঞ দান সৎসংগ কৰাসকলক সনৰ্গত আদেশ কৰোঁতা ময়েই হয়। करे करावे साईं मन में लहर उठा और दादू सिद्धर जीव के आ बगल हो जा। কোৱা হয় যে সকলো দান পুণ্য সৎসংগ পুণ্য আত্মা যি মোৰ লগত সংযুক্ত হৈছে মইহে আনো। ইয়াত সৎমাৰ্গৰ আদেশ কৰোঁতা ময়েই হয়। মই সকল যুদ্ধত নিদিয়াসকলক কুসংগী যজ্ঞশীলজনক হেৰুৱাওঁ। অৰ্থাৎ কোৱাৰ ভাৱ এইটোৱেই যে মই ব্ৰহ্মৰ উৎপত্তি কৰিছোঁ। আৰু যিয়ে মোৰ সৎভক্তি কৰে, যিয়ে মোৰ স্তুতি কৰে, তেখেতক সনাতন লোক সনাতন অৰ্থাৎ সাক্ষাৎ স্থান প্ৰাপ্ত কৰোৱাওঁ। আৰু তাত গ'ল ঐশ্বৰ্যটো, তাত নিজে নিজেই থাকিব সকলো, মৃত্যু নহয়, কেতিয়াও বুঢ়া নহয়, কোনো বস্তুৰ অভাৱ নাই, নিবাসযোগ্য লোক, মুখ্য তথা জ্ঞান প্ৰদান কৰোঁ। আৰু মই অহং ব্ৰহ্ম ক্লীগৱম, মই বেদক উৎপন্ন কৰোঁ। বেদ নহয়, ইয়াত ব্ৰহ্মক উৎপন্ন কৰোঁ। আৰু মহ্যম বৰ্ধনম, আৰু এই যি বেদ আছে মোৰ মহিমাই গাই আছে। কিয়নো ব্ৰহ্মাই আকৌ বেদৰ জ্ঞানেই দি আছিলে। এতিয়া কোৱাৰ তাৎপৰ্য এইটোৱেই যে আমি যি সদগ্ৰন্থক ঠিক মানি আছিলোঁ, সত্য মানি আছিলোঁ আৰু মানো, তাক আমি বুজি পোৱাই নাই। যেতিয়া পূৰ্ণ পৰমাত্মা কবিৰজীয়ে সেই দানক কবিৰে ওলটাই, কবিৰে কাশীত যি আহিছিল কবিৰ ভগৱান পৰমক্ষৰ ব্ৰহ্মই নিজৰ মৰমীয়াল আত্মা ধৰ্মদাসজীক নিজৰ সৎলোক দেখুৱাইছিলে, সঁচা খণ্ড দেখুৱালে, তাক সকলো স্থিতিৰে পৰিচয় কৰালে। তেতিয়া তেওঁ ঘূৰি আহিলে, তেওঁ শৰীৰত পুনৰাই প্ৰৱেশ কৰালে আত্মাক। তেতিয়া তেওঁ জাগৰণ হৈ কৈছিল, হে পৰমাত্মা, আমিতো এই শ্ৰীৰাম শ্ৰীকৃষ্ণ ব্ৰহ্মা বিষ্ণু মহেশ্বৰজীকেই সুপ্ৰিম পাৱাৰ বুলি মানিছিলোঁ। হে মালিক, তেনেহ'লে দেখোন এই বেদ যিমান পুৰাণেই আছে এই সকলোবোৰ মিছা হয়। ইয়াত তেওঁলোকৰ বিষয়ে কৈছিল যি অজৰ অমৰ হয়, সৰ্বশক্তিমান হয়, সৰ্বেশ্বৰ হয়। পৰমেশ্বৰে কৈছে, वेद कतेब झूठे नहीं भाई, और झूठे हैं जो समझे नाई। মিছলীয়াটো তেওঁলোক যিয়ে বুজি নাপায়। वेद पढ़ने पर भेद न जाने, बाँचे पुराण 18, और फिर भी वेद पढ़े और उसका समझ नहीं सकते, इस करके अज्ञान साधनाएं शुरू करवा रखी हैं। और जड़ को अंधा पत्ते खुआवे, भूल गया सृजनहारा। ভগৱানক তুলসীৰ পাত দি নিবেদন কৰোঁ, ফল ফুল দি নিবেদন কৰোঁ, মূৰ্তিৰ ওপৰত কওঁ, তুমি সেই সৃজনহাৰক পাহৰি গৈছা। এই বেদত পৰমেশ্বৰৰ মহিমা আছে। এইটো আপুনি লাহে লাহে বুজি পাব, যথাৰ্থ অনুবাদ আছে। প্ৰথমতে আপুনি এই দৃঢ় কৰিব বিচাৰিছে এই দাসে, প্ৰথমতে আপোনালোকে এইয়া বুজক যে যি এই দাসে কৈ আছে সেয়া সকলো সঁচা হয়। ইয়াৰ পিছত এই দাসে এই বেদসমূহৰ যিমান আৱশ্যক সিমান অনুবাদ কৰিব। আৰু এই কাৰণেই তেওঁৰ এই অনুবাদিত, সেইটো দেখুৱাই আছোঁ মন্ত্ৰৰ অনুবাদ, যাতে কোনেও আপোনাক ভ্ৰমিত কৰিব নোৱাৰে যে এনেকুৱা কৈ যে ৰামপালে সংস্কৃত নাজানে। আৰু এই মহৰ্ষি দয়ানন্দৰ অনুযায়ী আচাৰ্য এই সংস্কৃতৰ জ্ঞানী আছিল। মহৰ্ষি দয়ানন্দ বিদ্বান পুৰুষ আছিল, সংস্কৃতৰ জ্ঞানী আছিল। তেওঁ সঁচাই বুজিছিলে, বেদবোৰৰ ঠিক অনুবাদ কৰি ৰাখিছিলে। তেনেহ'লে আগতে তেওঁৰ দ্বাৰা কৰা অনুবাদক দেখুৱাই আকৌ এই দাসে লগে লগে যিবোৰ ক্ৰুটি আছে সেয়া আপোনালোকৰ আগত উপস্থাপন কৰিব। তেতিয়াহে আপোনালোকে বুজি পাব, তেতিয়াহে আপোনালোকে ক'ব যে সঁচাকৈ কোনটো অনুবাদ শুদ্ধ আৰু কোনটো ভুল। তেতিয়া আপুনি স্বয়ং নিৰ্ণয় লৈ দৃঢ় হৈ যাব। আৰু যেতিয়ালৈকে আমি দৃঢ় নহওঁ, আমি কোনো মুক্তি প্ৰাপ্ত কৰিব নোৱাৰোঁ। হতাশ মানুহ কেতিয়াও সফল হ'ব নোৱাৰে। আপুনি আগলৈ গৈ মানি লওক দুটা ৰাস্তা আছে। আপুনি ক'ৰবালৈ অকলে গৈ আছে,
বা আপোনাৰ লগত কোনোবা গৈ আছে যোন ব্যক্তি জ্ঞানী হয় বা আপোনাৰ লগত মেপ আছে সেই মেপত চাই আপুনি যাব পাৰে যে এইটো ৰাস্তা নহয় এইটো হয় আৰু মেপৰ বিষয়ত আপুনি দৃঢ় হয় যে ইয়াত লিখাখিনি সঁচাই হয় তেন্তে এয়া সৎগ্ৰন্থ আমাৰ মেপ হয় এই মেপ আপোনালোকক মানচিত্ৰ দেখুওৱা হৈছে যে আপুনি যিটো ৰাস্তাত গৈ আছে এইটো ৰাস্তা নহয় এইটোহে হয় আৰু আপুনি দৃঢ় হৈ যাব আৰু তেতিয়া আপুনি হতাশ হ'ব নোৱাৰে যদি আপোনাৰ লগত মেপ নাই আৰু আপুনি গৈ আছে আগলৈ দুটা ৰাস্তা হৈ যায় তেতিয়া আপুনি অসমঞ্জসত পৰি যাব চকুমুদি গৈ থাকক কোনোবা এটা ছাইডত সেইটো বেলেগ কথা বাৰু এতিয়া এনেকুৱা এই সৎগ্ৰন্থবোৰক আপোনাৰ মুখামুখি কৰোৱা এই দাসে অনিবাৰ্য বুলি ভাবে এতিয়া কৈছো যে वेद मेरा भेद है और मैं ना वेदन के माही जौन वेद से मैं मिलूं ये वेद जानते नहीं এতিয়া যেনেকৈ গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32ত কোৱা হৈছে যে সেই পৰমাত্মাই নিজৰ মুখ কমলেৰে যি বাণী কৈছিলে সচিদানন্দ ঘন ব্ৰহ্মই অৰ্থাৎ সেই পৰম অক্ষৰ ব্ৰহ্মই নিজৰ মুখেদি যি বাণী কৈছে তাত বহুত বিস্তাৰৰ সৈতে এই ধাৰ্মিক অনুষ্ঠানৰ জাননী দি ৰাখিছে যাক 4 নম্বৰ অধ্যায়ৰ 34 নম্বৰ শ্লোকক শ্ৰীমদ ভাগৱত গীতা জিত কোৱা হৈছে যে গীতা জ্ঞানদাতা যি কালে শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কৈছে ইয়াত প্ৰৱেশ কৰি কৈ আছে যে সেই জ্ঞানক তুমি এই তত্ত্ব জ্ঞান হয় সেই জ্ঞানক তুমি তত্ত্বদৰ্শী সাধুৰ ওচৰলৈ গৈ বুজি লোৱা তেওঁলোকক দণ্ডৱত প্ৰণাম কৰিলে কপট এৰি তেওঁৰ সেৱা প্ৰসংগ কৰিলে সৰলতাপূৰ্বক প্ৰশ্ন কৰিলে সেই তত্ত্বদৰ্শী সন্তই তোমাক পৰমাত্মা তত্ত্বৰ জ্ঞান দিব যাক গীতা জ্ঞানদাতায়ো নাজানে সেয়া তত্ত্ব জ্ঞান হয় যি সচিদানন্দ ঘন ব্ৰহ্মৰ বাণীত আছে সচিদানন্দ ঘন ব্ৰহ্মৰ মুখেৰে ওলাইছে অৰ্থাৎ যে সেই পৰমেশ্বৰে আহি এই সত্য আমাৰ আগত কৈছে যে তুমি কোন হয় তুমি ক'ৰ পৰা আহিছা পৰমাত্মা কোন হয় তুমি কি সাধনা কৰা তেনেহলে সেই পৰমাত্মাৰ মহিমা যেনেকুৱা ঋগবেদ মণ্ডল নম্বৰ 10 শ্লোক নং 49ত প্ৰথম মন্ত্ৰত আপুনি পঢ়িছে যে বেদ ইয়া পৰমাত্মাই কয় যে এই ব্ৰহ্মৰ পৰমাত্মাৰ উৎপত্তি মই কৰিছো সেই ব্ৰহ্মই আকৌ আগলৈ মোৰ মহিমা কিয় কৰিছে ব্ৰহ্মৰ ভিতৰত পৰমাত্মাই পাঁচোখন বেদ ফিট কৰি দিছে যেনেকুৱা এটা মোবাইলৰ পৰা আন এটা মোবাইললৈ ট্ৰান্সফাৰ কৰি দিয়া হয় পুৰা মেটাৰ ফিল্মৰ পিছত ফিল্ম এনেকুৱা পৰমাত্মাই পাঁচোখন বেদ তেওঁৰ অন্তঃকৰণত ফিক্স কৰি দিছিল আৰু সময়ৰ লগে লগে নিজে নিজেই মালিকৰ নিয়ম অনুসৰি ইয়াৰ ভিতৰৰ পৰা উৎসাহৰ মাধ্যমেৰে প্ৰকট হৈ গৈছে এতিয়া যদি আজিৰ পৰা 50 বছৰ 20 বছৰ 40 বছৰ আগতে এই দাসে ক'লেহেঁতেন যে পৰমাত্মাই তেওঁৰ কম্পিউটাৰত কালৰ অন্তঃকৰণত এই চাৰিওখন বেদ পঠাই দিছিল আৰু আকৌ সময় অহাত তাৰ আদেশ অনুসৰি প্ৰক্ৰিয়া মালিকে এনেকুৱা কৰি থৈছে যে তাৰ উৎসাহেৰে নিজে নিজেই ওলাই আহিল তেতিয়াহ'লেতো ভালেই আছিল কথাটো আজি আপোনালোক সকলোৰে বিশ্বাস হ'ব কিয়নো আজিকালি আপুনি দৈনন্দিন জীৱনত টেকনিকেলি ইমান বস্তু ডাউনলোড কৰি ল'ব পৰা যায় আৰু এটা সৰু চিপ থাকে ইমানটো আৰু ইয়াৰ ভিতৰত কিমান মেটাৰ ভৰি থাকে য'ত এইবোৰ ভৰোৱা হৈছে আৰু ইয়াৰ পৰা যিমানেই ডাউনলোড কৰি লোৱা যায় পৃষ্ঠাৰ পৃষ্ঠা ইমান ডাঙৰ ডাঙৰ পুলিন্দা ভৰোৱা হয় তেন্তে এনেকুৱা হৈছিলে তেওঁ যেতিয়া দেখিলে ডাউনলোড কৰিলে বাহিৰলৈ নিজৰ কম্পিউটাৰৰ পৰা অন্তঃকৰণৰ পৰা তেতিয়া পঢ়া যি পঞ্চম বেদ আছিল সূক্ষ্ম বেদ তাততো সকলো বিৱৰণ আছে ৱে অফ ৱৰ্শ্বিপ আছে ইয়াত এটাও নাই দেখা গৈছে লুকুৱাই দিছে নষ্ট কৰি দিছে আৰু এই চাৰিখন আছিল ইয়াতো মহিমা আছিল ভগৱানৰ কিন্তু ইয়াত নষ্ট কৰিব পৰা নাছিল ইয়াতো মহিমা আছে কিন্তু ইয়াত ৱে অফ ৱৰ্শ্বিপ নাছিল আৰু এই বেদক বুজি পোৱা ইয়াৰ প্ৰাণীৰ পক্ষে সম্ভৱ নাছিল লাগিলে ব্ৰহ্মাজী হওক বা বিষ্ণুজী হওক বা শিৱজী হওক তেওঁলোকেও বেদসমূহক বুজি পোৱা নাছিলে আৰু সেই পৰমাত্মা স্বয়ং আহে আৰু স্বয়ং নিজৰ দ্বাৰা লিখা সেই গ্ৰন্থবোৰক নিজেই ভালকৈ বুজায়
এতিয়া যেনেকুৱা বেদৰ নিৰ্ণায়ক জ্ঞান পৰমাত্মাই নিজৰ সচিদানন্দ ঘনব্ৰহ্মৰ বাণীত কবিৰ বাণীত কৈছে, এতিয়া সেই বাণীৰ সৈতে পৰিচয় হোৱাৰ পিছত আমি আমাৰ বেদক খুলিলো আৰু বেদত একেবাৰে পৰিষ্কাৰ হৈ গ'ল। কিয়নো এয়া আধ্যাত্মিক জ্ঞান হয়, এয়া সংস্কৃত ভাষা জনাসকলে খুলিব নোৱাৰে, ইয়াৰ অনুবাদ কৰিব নোৱাৰে। যেনেকৈ কোনোবাই হিন্দী শিকি ল'লে, ফৰেনাৰে ভাল হিন্দী শিকি তেওঁ যিয়েই নহওক বা শাস্ত্ৰজ্ঞ হৈ গ'ল, কিন্তু তেওঁৰ ৰামায়ণৰ জ্ঞান নাই, ৰামায়ণৰ ষ্টৰিটোৰ জ্ঞান নাই। আৰু তেওঁক কোনোবাই কয় যদি লওক আপুনি তুলসীদাসৰ চতুৰ্থাংশৰ অনুবাদ কৰি দিয়ক, তেওঁ অভংগা কৰিব। অৱশ্যে বিদ্বান হৈ আছে তেওঁ। তেন্তে এনেকুৱা বিদ্বানসকলে, পণ্ডিতসকলে, যি সংস্কৃত ভাষাৰ পণ্ডিত আছে, তেওঁলোকে নিজকে সৰ্বজ্ঞ বুলি কয়। সৰ্বজ্ঞটো কেৱল কবিৰ পৰমেশ্বৰ। আৰু সকলো ভাষাৰে, সকলো আধ্যাত্মিক জ্ঞানেৰে সকলো জানিছিল তেওঁ। আৰু তেওঁক অবিদ্বান কৈছিলে এই নকল বিদ্বানসকলে। এতিয়া কেৱল সংস্কৃত ভাষা জানিলে বুলিয়ে তেওঁ বিদ্বান হৈ নাযায়, এটা ভাষা জানিলেই তেওঁ বিদ্বান হৈ নাযায়। সেই ভাষাৰ ঠিক আছে, তেওঁ কেৱল সেই ভাষা জানে, ইয়াৰ মাষ্টাৰ হয় মাথো। এই তত্ত্ব জ্ঞানক তেওঁলোকে বুজি নাপায়, যাৰ ফলত এই অৰ্থসমূহৰ অনৰ্থ কৰি দিলে। এতিয়া সেই পৰমাত্মা স্বয়ং তাৰ পৰা খোজকাঢ়ি আহে, নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিক তেখেতে সঠিকভাৱে কয় আৰু যথাৰ্থ জ্ঞান তেওঁৱেই আহি দিয়ে, সেই জ্ঞান বুজাই দিয়ে, মনুষ্যৰ দৰে খোজকাঢ়ি আহে। এতিয়া পুণ্যাত্মাসকল, এই কাল ভগৱানে এই অজ্ঞানী ঋষি, মহৰ্ষি, গুৰু, মণ্ডলেশ্বৰ ব্ৰাহ্মণবোৰৰ দ্বাৰা, ব্ৰাহ্মণৰ অৰ্থ কোনো জাতি নহয়, এইটো বুজিব লাগে আমি, কাৰণ আমি আধা জ্ঞান শুনি আৰু নুশুনা হৈ যাওঁ। ব্ৰাহ্মণৰ অৰ্থ গুৰু পদত থাকে, তেওঁ ব্ৰাহ্মণ হয়, অৰ্থাৎ যিয়ে জ্ঞান দিয়ে। পৰমাত্মাৰ বিষয়ে যাক জনা বুলি মানুহ ব্ৰাহ্মণ হয়, যিয়ে ব্ৰহ্মক চিনি পায়। ব্ৰাহ্মণ তেওঁক কোৱা হয় যিয়ে ভগৱানক জানি লৈছে, কিন্তু তেওঁলোকে জনা নাছিল আৰু ব্ৰাহ্মণ কোৱা হৈছিল। ঋষি মহৰ্ষি নাছিলে, মহৰ্ষি কোৱা হৈছিলে, আজি তেওঁলোকক মহৰ্ষি ক'ব লগা হৈছে, কিন্তু তেওঁলোক মহৰ্ষিৰ যোগ্য নহয়। তেওঁলোকক ব্ৰাহ্মণ ক'বলগীয়া হয়, কিন্তু ব্ৰাহ্মণৰ যোগ্য নহয়। যেনেকুৱা মোৰ গুৰুদেৱ আছিলে, তেওঁ ব্ৰাহ্মণ আছিলে জাতিৰ হিচাপ মতে। হাৰিয়ানাত গাঁও পেটাবাছ, দাদৰীৰ ওচৰৰ ডাঙৰ পেটাবাছ আৰু জিলা ভিৱানী, সেই ডাঙৰ পেটাবাছ গাঁৱত থকা তেওঁ ব্ৰাহ্মণ জাতিৰ, কিন্তু তেওঁ নিজকে ব্ৰাহ্মণ বুলি কোৱা নাছিল। তেওঁ সন্ত ৰাম দেৱানন্দ বুলি কৈছিল, তেওঁ সন্ত আছিল। আৰু মোৰ যি দাদা গুৰুজী আছিল, গুৰুজীৰ গুৰুজী, সেয়া চাওলা গাঁও হয়, দিল্লীৰ নজফগড়ৰ আগত গুৰগাঁৱৰ পিনে যায়, চাওলা অন্ধ্ৰত পৰে। তেখেত চাওলা গাঁৱৰ জাত আছিল, কৃষক, আৰু তেওঁ কাশী বিদ্যাপীঠৰ পৰা 4টা বিষয়ৰ আচাৰ্য হৈ গ'ল। তেওঁ পণ্ডিত চিতানন্দ বুলি কোৱা হৈছিল, তেওঁক ব্ৰাহ্মণ কোৱা হৈছিল। এতিয়া সেই আমাৰ দাদা গুৰুজীৰ যি আশ্ৰম বনোৱা আছিল, গোপালপুৰ গাঁও, খৰখুদৰ ওচৰত, জিলা শোণিপটত, তেওঁৰ আশ্ৰমৰ ওপৰত লিখা আছে পণ্ডিত চিতানন্দজীৰ আশ্ৰম। আৰু আমাৰ গুৰুদেৱৰ য'ত আশ্ৰম আছে, ত'ত লিখা আছে সন্ত ৰাম দেৱানন্দজীৰ আশ্ৰম। তেন্তে ইয়াত জাতিৰ পৰা ব্ৰাহ্মণ নহয়, কৰ্মেৰে ব্ৰাহ্মণ বুলি কোৱা হৈছিল। তেন্তে এই নকল গুৰু ব্ৰাহ্মণসকলক, যি গুৰু পদত আছিল, এওঁলোকে ক খও নাজানিছিল আৰু এওঁলোকক কোৱা হৈছিল মহৰ্ষি। তথাপিও এওঁলোকে বুজি নাপালে সেই পৰমাত্মাৰ অমৃত বাণীক। সেয়েহে পৰমেশ্বৰে কৈছিলে যে এই वेद कतेब झूठे निभाई और झूठे हैं जो समझे नाही। তেন্তে বেদত লিখা আছে যে সেই পৰমাত্মা স্বয়ং গতি কৰি আহে। এতিয়া যেনেকুৱা এই আৰ্য সমাজৰ গ্ৰুপ আছে, ইয়াত শিক্ষিত বৰ্গ বহুত আছে, আৰু কিন্তু তেওঁলোকৰ অক্ষৰৰ জ্ঞান আছে, আধ্যাত্মিক জ্ঞান নাই। সিফালে মহৰ্ষি দয়ানন্দৰো কক্ষৰ জ্ঞান নাছিল আধ্যাত্মিক জ্ঞানৰ, সেইকাৰণে তেখেতে চেষ্টা কৰিলে বেদৰ অনুবাদ কৰিবলৈ। আৰু তেওঁৰ নিজৰ সিদ্ধান্ত আছিল যে ভগৱান নিৰাকাৰ হয়। তেওঁ যিকোনো এখন দেশত নাথাকে, এখন দেশ মানে স্থানত ক'তো নাথাকে, তেওঁ কেৱল সৰ্বব্যাপক হয়, যেনেকুৱা বায়ু, এনেকুৱা ভগৱান হয়। ইমান ভাল মানুহ,
নিৰাকাৰ পৰমাত্মা ইমান ডাঙৰ ডাঙৰ ষ্ট্ৰাকচাৰ কেনেকৈ বনাব তেওঁ? যেনেকৈ কোনেও ক'ব নোৱাৰে যে এইটো কেনেকৈ বাস্তৱত পৰিণত হ'ব। সাকাৰ মনুষ্য ইঞ্জিনিয়াৰ হয় আৰু জাহাজ বনাই দিলে, হাৱাই জাহাজ, বায়ু বিমান বনাই দিলে, সমুদ্ৰী জাহাজ বনাই দিলে আৰু ইয়াত বহি আৰামত ঘূৰি আছে আৰু সেই বাহন চলি আছে। নিৰাকাৰ কোনো কাৰিকৰ বনাই দেখুৱাওক তেওঁ, পিছত তেওঁ কি ভাল বনাব তেওঁ? তেন্তে এনেকুৱা পৰমাত্মা মনুষ্য সদৃশ হয়, তেওঁ অমিতোজা হয়, তেওঁৰ শক্তিৰ কোনো আৰ পাৰ নাই, তেওঁৰ বচনেৰেই সকলো হৈ যায়। যেনেকৈ আমি কেতিয়াবা দেখোঁ যে যাদুগৰে নিজৰ মুখত এটা সৰু গোল মাৰ্বল, ইমানটো মাৰ্বল এটা, সেই মাৰ্বলটো মুখত সুমুৱাই লয় আৰু অলপ পিছত কৰি ইমান ডাঙৰ বহু কষ্টেৰে মুখৰ পৰা এটা পাথৰ উলিয়াই দিয়ে আৰু তলত পেলাই দিয়ে। আপুনি উঠাই চাই লওক, সঁচাই পাথৰেই হয়। তেন্তে যেতিয়া এটা যাদুগৰে এই সকলোবোৰ কৰিব পাৰে, তেওঁতো পৰম যাদুগৰ হয়, তেওঁতো সৰ্বশক্তিমান হয়, এটা বচনেৰে সকলো কৰি দিব। এনেকৈ সেই পৰমাত্মাৰ মহিমাৰে আমি পৰিচিত হ'ব লাগিব। সেই পৰমাত্মাই কোৱা হয় এটা শব্দৰে সকলো কৰিছে, গোটেই স্বৰ্গ মৰ্ত এটা বচনেৰে সকলো বনাইছে, তেওঁৰ সামৰ্থ্য আছে, সেয়া তেওঁ সকলো কৰিব পাৰে আৰু সেই জাননী নিজেই আহি দিছে। আৰু তেওঁ নিৰাকাৰ বুলি কয়, ভগৱান, আৰু বেদে সাকাৰ বুলি কয়, নিৰাকাৰ হয়, মনুষ্য সদৃশ হয়। এতিয়া পুণ্যাত্মাসকল, সেয়েহে পৰমাত্মাই কয়, मोती मुक्ता दर्शत नाही, ये जग है सब अंदरे, दिखत के तो नैन चसम, इनका फिरा मोतिया बंदरे। এয়া দেখিছে বিদ্বান পুৰুষ আৰু মহৰ্ষি বুলি কয়, তেওঁলোকৰ চকুত চানি ধৰি আছে। চানি ধৰি থাকিলে চকুটো দেখা তেনেকুৱা লাগে যে সেইটো একেবাৰেই সুস্থ চকু, সকলোবোৰ দেখা পায় চকুৰে, কিন্তু দুইটা চকুৰে একো নেদেখে, কাৰণ দুইটা চকুতে চানি ধৰি আছে। পৰমাত্মাই কয় যে তুমি এয়া কি মহৰ্ষি দেখি আছা, গুৰু ব্ৰাহ্মণ দেখি আছা? এই মণ্ডলেশ্বৰ, তেওঁলোকৰ চকু চানি ধৰি আছে, নিজৰ সদগ্ৰন্থত লিখা সত্যক নাজানে তেওঁলোকে, আৰু আকৌ নিৰাকাৰ বুলি কয়। এতিয়া আপোনালোকক দেখুৱাম পৰমাত্মাৰ সকলো স্থিতি। চাব, ঋগ্বেদ মণ্ডল নম্বৰ 9, ঋগ্বেদ মণ্ডল নম্বৰ 9 এতিয়া দেখুৱাম, আৰু সূক্ত নম্বৰ 86। ভগৱান সাকাৰ হয় নে নিৰাকাৰ হয়, ভগৱানে কেনেকুৱা লীলা কৰে। এয়া হৈছে ঋগ্বেদ মণ্ডল নম্বৰ 9-10 সংগ্ৰহ অনুবাদ হয়। এয়া হৈছে সাৰ্বদেশিক আৰ্য প্ৰতিনিধি মহৰ্ষি দয়ানন্দ ৰামলীলা মৈদান, নতুন দিল্লী, এইটো প্ৰকাশিত কৰিছে, আৰু মুদ্ৰক হৈছে প্ৰিন্স অফছেট প্ৰিণ্টাৰ্ছ, 1510 পটৌদি হাউচ, দৰিয়াগঞ্জ, নতুন দিল্লীৰ পৰা এয়া প্ৰকাশিত কৰা হৈছে। ছপাখানা ইয়াৰ এয়া। এতিয়া চাব, এই ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 46 মন্ত্ৰ নম্বৰ 26 ইয়াত লিখা আছে যে যজ্ঞ কৰাসকল, যজমান মানে পৰমাত্মা, তথা ধাৰ্মিক অনুষ্ঠান সাধনা কৰাসকল যজ্ঞমান, তথা ভক্তসকলৰ কাৰণে পৰমাত্মাই সকলো বাটকেই সহজ কৰি দিয়ে, তেওঁলোকৰ বাধাৰ নাশ কৰে আৰু তাক পবিত্ৰ কৰি আৰু নিজৰ ৰূপক সৰল কৰি তেওঁ উজ্জ্বল পৰমাত্মা। ইয়াত লিখিব লাগিছিল কবিৰ দেৱ। কবি কোনোৱেই সৰ্বজ্ঞ হ'ব নোৱাৰে, যাৰ সকলো জ্ঞান আছে। কবিয়ে কবিতা লিখিব পাৰে, এয়া কবিৰ দেৱ লিখিব লাগিছিল, তেওঁ কবিৰ দেৱ হয়। বিদ্যুতৰ সমান তথা আকাশৰ বিজুলীৰ দৰে ছেকেণ্ডতে তললৈ আহি যাব পাৰে, ক্ৰিয়া কৰি বা এনেকুৱা লীলা কৰি চৰিত্ৰগত পুৰুষক তথা ভাল আত্মাক প্ৰাপ্ত হ'ব পাৰে। ভাল আত্মাক আহি লগ কৰে তেওঁ আদৰণীয় ধৰমদাসজীক পালে,
আদৰণীয় নানকদেৱ চাহেবজীক পালে, আদৰণীয় মুলুকদাস চাহেবজীক পালে, আদৰণীয় দাদু চাহেবজীক লগ পালে, আদৰণীয় গৰীবদাস চাহেবজী গাঁও চুৰাণী জিলা ঝাজাৰ হাৰিয়ানাক পালে, আদৰণীয় ঘিচা দাস চাহেবজীক লগ পালে, গাঁও খেখৰা জিলা মেয়ৰ ইউপিক লগ পালে। তেওঁ ভাল পুৰুষক আহি লগ কৰিলে। তেওঁ ক'ত থাকে ভগৱান? 27 নম্বৰ শ্লোকৰ ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 46 26 আমি পঢ়িলোঁ, এতিয়া 27 পঢ়িম। ইয়াত তেখেতে যি এই নিৰাকাৰ মানিছিলে ভগৱানক, আৰু বেদে কৈছে যে সেই পৰমাত্মা প্ৰকাশপুঞ্জক পৰমাত্মাক যি দুটা লোকৰ তৃতীয় পৃষ্ঠাত বিৰাজমান আছে, তাতেই সেই পৰমাত্মা বিৰাজমান আছে। এটা স্থানত থাকে দুটা লোক তথা সেই তেজীময় লোকৰ সৎলোকৰ এটা স্থানত, তৃতীয় স্থানত বিৰাজমান আছে। তৃতীয় স্থানত তাতে থাকে নিৰাকাৰ। নিৰাকাৰ কেনেকৈ ভগৱান? যেতিয়া তাত বহি আছে। আগলৈ দেখুৱাম। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 42 ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত 42 আৰু ইয়াত চাওক 81 শেষ হৈছে আৰু 82 আৰম্ভ হৈছে। ইয়াৰ প্ৰথম মন্ত্ৰ হৈছে, ইয়াত লিখা আছে যে যি সৰ্ব উৎপাদক প্ৰভু সকলোৰে উৎপত্তি কৰোতা পৰমেশ্বৰ ইয়াত আছে। তেওঁ উজ্জ্বল ৰূপত, সাকাৰ ৰূপত সৎগুণবোৰৰ বৃষ্টি কৰোতা লোকৰ পাপক হৰণ কৰোতা লোক, পাপক নষ্ট কৰোতা, পাপক ক্ষমা কৰোতা। তেওঁ ৰাজীৱ, ৰজাৰ সমান। ৰাজীৱ ইয়াৰ অৰ্থ হৈছে ৰজাৰ সমান। সমান আগলৈ লিখা আছে। এয়া চাওক 269 পৃষ্ঠাত পঢ়ি আছো আমি। কোনোবাই ভ্ৰমিত কৰি দিব পাৰে, গতিকে এয়া দ্বিতীয় পৃষ্ঠা দেখুৱাই আছো, 270 নম্বৰ পৃষ্ঠা। এয়া চাব 270 নম্বৰ পৃষ্ঠাত লিখা আছে। 82 পঢ়ি আছো আমি এতিয়া। 82 ৰজাৰ সমান দৰ্শনীয় হয়, তেওঁ দেখাৰ যোগ্য হয়, দৃশ্যমান হয়, সাকাৰ হয়, ৰজাৰ দৰে মানুহৰ দৰে হয়, আৰু এই পৃথিৱী আদি লোক লোকান্তৰৰ চাৰিওফালে আৰু শব্দমান হৈ আছে। চৰিত্ৰগত পুৰুষ তথা ভাল আত্মাবোৰক শ্ৰেষ্ঠ পুৰুষ যিজন দৃঢ় হয় তেখেতক পবিত্ৰ কৰি প্ৰাপ্ত হয়। যেনেকুৱা আদৰণীয় ধৰমদাস চাহেবজীৰ দৃঢ় ভকত আছিল, তাৰপিছত ডগমগ হোৱা নাছিল, তেওঁ কেতিয়াও ভয় কৰা নাছিল। আদৰণীয় মুলুকদাস চাহেবজী, আদৰণীয় ধৰমদাস চাহেবজী, আদৰণীয় গৰীবদাস চাহেবজী গাঁও চুৰাণী জিলা ঝজ্জাৰ হাৰিয়ানাৰ, আদৰণীয় ঘিচা দাস চাহেবজী গাঁও খেখৰা জিলা মেৰঠ ইউপিৰ লোকক এওঁলোক দৃঢ় ভকত আছিল। তেওঁলোক ভগৱানৰ ওচৰত আহি পবিত্ৰ কৰি প্ৰাপ্ত হয়। চৰিত্ৰ পুৰুষ, ভাল আত্মা, বিদ্যুৎ মানে আকাশীয় বিজুলীৰ স্নেহলোক স্থানক আধাৰ কৰি প্ৰাপ্ত হয়। চাওক কিমান স্পষ্ট কৰিছে তেখেতে। ঋগ্বেদ মণ্ডল নম্বৰ 9 আৰু সূক্ত নম্বৰ 81 সম্পূৰ্ণ কনচেপ্ট ক্লিয়াৰ কৰিছে যে তেওঁ পৰমাত্মা ৰজাৰ দৰে দেখাৰ যোগ্য হয়। ৰজাৰ অৰ্থ হৈছে তেওঁ শক্তিশালী হয়, মনুষ্য সদৃশী হয়, ৰজাৰ আগত আছে আৰু সাকাৰ হয়, দেখাৰ যোগ্য হয়। আৰু তেওঁ ভাল আত্মাক তাৰ পৰা আহি লগ কৰে, আৰু যি দৃঢ় ভকত আছে তেওঁলোকে পায়, অন্যই নাপায়। যেনেকুৱা আকাশৰ বিজুলী পৰে, তেন্তে সেয়া কোনো বস্তুৰ ওপৰত পৰে য'ত তাৰ বিশেষ এট্ৰেকশ্যন আছে। পুৰণা সময়ত যেতিয়া কাঁহৰ ধাতুৰ বনোৱা থালি আছিলে পুৰণা, আৰু সেই থালি যদি বৰষুণৰ দিনত ক'ৰবাত বাহিৰত পৰি থাকে, তেতিয়া আমাৰ বয়স্ক আইতাই মায়ে কৈছিলে কাঁহৰ বাচন থাকিলে তাত বিজুলী পৰি যায়। যেতিয়া তাৰ সহযোগ হয় ওপৰৰ পৰা পৰিবলৈ, তেন্তে তাতে অৱশ্যেই তাৎক্ষণিকভাৱে আহি পৰে, এট্ৰেকশ্যন হয়, তাতেই সম্প্ৰসাৰিত হয় আৰু ওপৰত আহি পৰে, আৰু তাক উঠাই লৈ ভিতৰত ৰাখি দিয়া হয়। কোৱাৰ অৰ্থ এইটোৱেই যে পৰমাত্মা সেই বিজুলীৰ দৰে যেনেকৈ তেওঁ নিজৰ বিশেষ যাৰ ওপৰত আকৰ্ষণ হয় তাতেই আহি পৰে। এই স্থিতিৰেই পৰমাত্মাই তেওঁৰ দৃঢ় ভক্তসকলক আহি লগ কৰে।
যি মিলনযোগ্য হয়, যিসকলে তেওঁক আকৰ্ষিত কৰি আনে, যাতে এওঁলোকে আগবঢ়াই নিব পাৰে এই জ্ঞানক, কালৰ জালৰ অপহৰণ কৰিব পাৰে, মোৰ প্ৰিয় আত্মাবোৰলৈ এই বাৰ্তা পঠাব পাৰে। আৰু তাত কি কৰিব? চকু চাই নামানে তেওঁলোকে ভগৱানক পাব, তেওঁলোকে কালক পাব য'ত তেওঁলোক থাকি আছে। এতিয়া নৱম মণ্ডলৰ সুপ্ত 82 1 নম্বৰ মন্ত্ৰ পঢ়িলোঁ, এতিয়া 2 পঢ়িম। চাব, ঋগ্বেদ 2 সুপ্ত নম্বৰ 82 আমি 1 পঢ়িলোঁ, এতিয়া 2 পঢ়িম। পৰমাত্মা কি উদ্দেশ্যেৰে আহে? পৰমাত্মা উপদেশ দিয়াৰ ইচ্ছাৰে আপুনি মহাপুৰুষবোৰক প্ৰাপ্ত হয়, ভাল আত্মাবোৰক, মহান আত্মাবোৰক প্ৰাপ্ত হয়, আৰু আপুনি অত্যন্ত গতিশীল পদাৰ্থৰ সমান আমাৰ আধ্যাত্মিক যজ্ঞত প্ৰাপ্ত হয়। অত্যন্ত গতিশীল পদাৰ্থৰ সমান, যেনেকুৱা বিজুলী চলে, বিজুলীৰ নিচিনা গতিৰে আপুনি উপদেশ কৰিবলৈ আহে, সত্য জ্ঞান দিবলৈ আহে। আপুনি কবিৰ দেৱ হয়। আকৌ আপুনি কবিৰ দেৱ আছিলে, এনেদৰে লিখিব লাগিছিলে, সৰ্বজ্ঞ লিখি দিলে, লিখিব লাগিছিলে কবিৰ দেৱ, আমি এওঁক কবিৰ চাহেব বুলি কওঁ। আপুনি কবিৰ চাহেব হয়, শুদ্ধ স্বৰূপ হয়। এতিয়া আপুনি দেখুৱাইছিলে য'ত যজুৰ লিখা আছে, তাত যজুৰ বেদ লিখিব লাগিছিলে। তাতে তেখেতে লিখিছে, যদিও মহৰ্ষি দয়ানন্দজীয়ে যজুৰ বেদ 36 অধ্যায়ৰ প্ৰথম মন্ত্ৰত যজুৰ অৰ্থ যজুৰ বেদ কৰিছে, তাত কৰিব লাগিছিলে তেওঁ কবিৰ দেৱ হয়। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। নমস্কাৰ। কি নাম হয় আপোনাৰ? হৰমিন্দৰ কৌৰ আলুৱালিয়া। ক'ৰ পৰা আহিছে আপুনি? পুনেৰ পৰা। ঠিক আছে, আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম, সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কেতিয়াৰ পৰা জড়িত? সন্ত ৰামপালদেৱ মহাৰাজৰ লগত 2003 পৰাই জড়িত। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱা প্ৰায় আপোনাৰ 16-17 বছৰ হৈ গৈছে। হয় হয়। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱা আগতে আপুনি কি ভক্তি সাধনা কৰিছিলে? যেতিয়া মোৰ বিয়া হোৱা নাছিলে তাৰ আগতে আমি গুৰুদ্বাৰা গৈছিলোঁ, আৰু বিয়াৰ পিছতো গুৰুদ্বাৰলৈ গৈছিলোঁ আৰু মন্দিৰলৈও যোৱা কৰিছিলোঁ। দেৱী দেৱতাসকলৰো পূজা কৰিছিলোঁ আৰু গুৰুদ্বাৰাও গৈছিলোঁ। ব্ৰত আদিও ৰাখিছিলে? হয় হয়, ব্ৰতো ৰাখিছিলোঁ। আপুনি এটা কথা কওক, যিহেতু আপুনি ভক্তি সাধনা কৰি আছিলে, তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কিয় ল'লে? মোৰ হাজবেণ্ডৰ এটা সময় এনেকুৱা আহিছিল যে মোৰ হাজবেণ্ডৰ কামত বহুত প্ৰব্লেম হৈ গৈছিলে। তেখেতৰ যিজন পাৰ্টনাৰ আছিলে, তেখেতে তেওঁক ফাঁকি দি কোম্পানীৰ পৰা ওলাই গৈছিল। গতিকে সেই সময়ত তেওঁৰ এজন মিত্ৰ আছিলে, তেখেতে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা তেওঁ নাম দীক্ষা লৈ থৈছিলে। তেওঁ এওঁক পালে, গতিকে তেওঁ সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে ক'লে, আৰু তেতিয়া এওঁক সেই সময়তে তাৰে টিকেট কৰাই 2 দিনৰ পাছত গুচি গৈছিলে। নহয়, যিজন আপোনাৰ হাজবেণ্ডৰ বন্ধু আছিলে, তেখেতে সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে আপোনাৰ স্বামীক ক'লে। এনেকুৱা কি কথা আপোনাৰ স্বামীক ক'লে তেওঁৰ বন্ধুৱে যে তেখেতে তৎক্ষণাত মান্তি হ'ল যে ইমান দূৰলৈ আহি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব লাগে? মোৰ হাজবেণ্ড এবাৰ তেওঁ তালৈ গৈছিলে, তেতিয়া তেওঁ বৰ দুখত আছিলে। তেতিয়া তেওঁৰ মিত্ৰই তেওঁক সুধিলে যে কি কথা হ'লনো, আপোনাক বৰ দুখিত যেন লাগিছে। তেতিয়া এওঁ ক'লে যে মোৰ ওপৰত বেংকৰ বহুত ধাৰ আছে, আৰু ঘৰো বেংকৰ মানুহে ঘৰৰো পেপাৰ ৰাখি থৈছে। গতিকে এতিয়া একোৱেই ৰাস্তা দেখা পোৱা নাই, কি কৰোঁ? বহুতো মন্দিৰলৈ গৈ আৰু আন ঠাইত গৈও চালোঁ। তেতিয়া তেওঁ ক'লে যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ, তেওঁৰ আশ্ৰমলৈ এবাৰ গৈ চাওক, আপোনাৰ সকলো সমস্যা তাতেই সমাধান হৈ যাব। গতিকে মোৰ হাজবেণ্ডে 2 দিনৰ পাছতে সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ গুচি গ'ল। তাত গৈ তেওঁ তাত
আশ্ৰমলৈ গৈ যেতিয়াই গুৰুদেৱক লগ পালে আৰু নাম দীক্ষা ল'লে তেতিয়া তেওঁৰ সকলো কথাৰ জ্ঞান হৈ গ'ল যে আমি যিবোৰ ভক্তি কৰি আছিলোঁ সেয়া ভুল আছিল আৰু যি সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা উল্লেখ কৰা ভক্তিহে সেয়াহে পূৰ্ণ ভক্তি আছিল। গতিকে তাৰ পাছত তেওঁ যেতিয়া নাম দীক্ষা লৈ ঘৰলৈ উভতিল তাৰ পিছতে লাহে লাহে এওঁৰ বেংকৰ মানুহে কাগজবোৰ উভতাই দিলে ঘৰৰ আৰু কোম্পানীৰ আৰু তাৰপিছত সকলো ঠিক হৈ আহিল। তেওঁ বাহিৰলৈ গৈ অৰ্ডাৰ ল'বলগীয়া হোৱা নাছিল। কোম্পানীত বহি বহিয়ে অৰ্ডাৰ আহিবলৈ ধৰিছিল। চাওক, এনেকুৱা কেনেকৈ হ'ব পাৰে যে আপোনালোক আৰ্থিক সমস্যাৰ লগত যুঁজি আছিলে? আৰ্থিক সমস্যাও এটা বহুত ডাঙৰ সমস্যা। আপুনি কৈছেই যে আপোনাৰ ফেক্টৰী আৰু ঘৰৰ কাগজ বেংকক আপুনি দিব লগা হৈছিলে। তাৰপিছত হঠাতে আপোনাৰ যি আৰ্থিক সমস্যা সেয়া ঠিক হ'বলৈ ধৰে। গতিকে আপুনি এইটো কিয় মানিলে যে আপোনাৰ যি লাভ হৈ আছে সেয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতহে হৈছে? আমি সকলো ঠাইতে মন্দিৰত গুৰুদ্বাৰত সকলো ঠাইতে গৈ সকলো পূজা ব্ৰত সকলো কৰি চাইছিলোঁ, কিন্তু ক'তো এনেকুৱা লাভ পোৱা নাছিলোঁ। কিন্তু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মোৰ হাজবেণ্ডে নাম ল'লে তেওঁৰ সকলো কাম ঠিক হ'বলৈ ধৰিলে আৰু তৎক্ষণাতে সেই সকলোবোৰ বস্তুৰ আমাৰ লাভ হৈছিল। এইখিনিতো হাজবেণ্ডৰ কথাহে ক'লে। আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'লে? আপোনাৰ স্বামীয়ে কোৱাৰ বাবে নাম দীক্ষা ল'লেনে? নে আপুনিও সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলে? নে তেওঁৰ বিষয়ে আগতে জানিছিলে? মোৰ স্বামীয়ে যেতিয়া নামদান লৈ আহিছিল তেতিয়া তেওঁৰ পৰা আমি সৎসংগ শুনিছিলোঁ। সৎসংগ শুনাৰ পাছতহে মোৰ ল'ৰা ছোৱালী মই আৰু মোৰ শাহু মাজি আমি সকলোৱে কৈছিলোঁ যে আমিও নামদান ল'ব লাগিব সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। আকৌ গুৰুদেৱে সন্ত ৰামপালদেৱ মহাৰাজে জানুৱাৰীত 2003 পুনা আহিছিল। তেতিয়া তাতে আমাক নামদান সন্ত ৰামপালদেৱ মহাৰাজে দিছিল। মই আপোনাৰ পৰা জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল শ্ৰদ্ধালু আছে যেতিয়া তেওঁলোকৰ লগত আমি কথা পাতোঁ তেতিয়া তেওঁলোকে কয় যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত শাৰীৰিক যি লাভ আৰু আৰ্থিক লাভ সকলোবোৰ হয়। আৰ্থিক লাভৰ বিষয়ে আপুনি ক'লে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা লোৱাৰ পিছত কিবা শাৰীৰিক লাভো পালেনে? হয়, শাৰীৰিক লাভো বহুত পাইছোঁ। মই সন্ত ৰামপালদেৱ মহাৰাজক লগ পোৱাৰ আগত এষ্টেমাৰ এটেক আহিছিল। এষ্টেমাৰ ইমান ভয়ানক এটেক আহিছিল যে মোৰ উশাহৰ শব্দ দূৰলৈকে শুনা পোৱা গৈছিল। তাৰ শব্দ 3 নম্বৰ কোঠালৈকে গৈছিল। যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নামদান ল'লোঁ তেতিয়া তাৰ পাছৰ পৰাই মোৰ এষ্টেমা একেবাৰে শেষ হৈ গৈছিলে। আৰু ইয়াৰ বাহিৰে নামদান লোৱাৰ 3 মাহ আগত মোৰ পেটত বহুত বেয়াকৈ বিষ হৈছিল। মোক ডক্তৰৰ ওচৰলৈ জাহাংগীৰ হস্পিটাললৈ মোক লৈ গৈছিল। তাত ডক্তৰে ইনজেকশ্যন দিলে। তেওঁলোকেও বুজি পোৱা নাছিল যে কি সমস্যা হৈছিল। 4 দিনলৈকে তেওঁলোকে ঔষধ পাতি দিলে আৰু এডমিট কৰি থ'লে। তাৰপিছত তেওঁলোকে চিটি স্কেন কৰিলে। চিটি স্কেনত পেটৰ ভিতৰত এটা ঘাঁহ হোৱা বুলি কৈছিলে ডক্তৰসকলে আৰু কৈছিলে সেইটো 100% কেঞ্চাৰ হয়। ডক্তৰসকলে যেতিয়াই মোৰ হাজবেণ্ডক কৈছিলে যে আপোনাৰ পত্নীৰ কেঞ্চাৰ হৈছে তেতিয়া তেওঁ মূৰত সৰক ভাঙি পৰিছিল। তেওঁ কৈছিল যে এতিয়া কি কৰিম, কিয়নো আমাৰ ল'ৰা ছোৱালীও সৰু আছিল। গতিকে তেওঁ বুজি পোৱা নাছিল যে এতিয়া কি হ'ব। তেতিয়া তেওঁ ক'লে যে ব'লা সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰোঁ, তেওঁৰ লগত কথা পাতি গম ল'ম যে কেনেকৈ এইবোৰ ঠিক হ'ব। গতিকে তেওঁ প্ৰাৰ্থনা কৰিলে। প্ৰাৰ্থনা কৰাৰ পাছত তেওঁ গুৰু সন্ত ৰামপালদেৱ মহাৰাজে কৈছিল যে পৰমাত্মাই সকলো ঠিক কৰি দিব, পৰমাত্মাই দয়া কৰিব, তোমালোকে ভক্তি কৰা। তাৰ পিছত যেতিয়া লিভাৰৰ পৰা পানী ল'লে ডক্তৰে আৰু টেষ্টৰ কাৰণে পঠিয়ালে তেতিয়া সেইদিনা সকলো ৰিপৰ্ট ঠিক আহিছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ বাবেই মোৰ কেঞ্চাৰ ঠিক হৈ গৈছিল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি আৰু কি লাভ পালে? মোৰ 2জন ল'ৰাৰ এটা অদ্ভুত ধৰণৰ বেমাৰ হৈছিলে
যাৰ নাম নাগিন বুলি কয় সেইটো দুয়োটাৰে হৈছিলে কিন্তু পৰমাত্মা সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰাৰ পিছত তেওঁ ক'লে পৰমাত্মাই সকলো ঠিক কৰি দিব আৰু তাৰ পিছত সিহঁতৰ তাতেই সেইটো প্ৰব্লেম সলভ হৈ গৈছিলে নাগিন তাতেই ৰৈ গৈছিল পৰমাত্মাৰ দয়াত দুয়োজন বুৱাৰী মোৰ ছোৱালী হৈ ঘৰলৈ আহিল গতিকে আমাৰ বহুত তেওঁ আমাৰ ঘৰত পৰমাত্মাই যেনেকৈ আশীৰ্বাদ দিছিলে যে আপোনালোকৰ ঘৰ পৰমাত্মাই সতলোকৰ দৰে বনাই দিব ঠিক তেনেকৈ এতিয়া আমাৰ ঘৰত মিনি সতলোক আছে আৰু কি লাভ পালে আপুনি মোৰ এনজাইটিৰ প্ৰব্লেম আছিল মোৰ ইমান ভয় লাগিছিল যে মোৰ হাৰ্টবিট বহুত ফাষ্ট হৈ গৈছিল ইয়াৰ বাবে মোক মোৰ হাজবেণ্ডে হস্পিটাললৈ লৈ গৈছিলে তাত ডক্টৰে মোক 4-5 দিনলৈকে হস্পিটালত এডমিট কৰাই ৰাখিছিলে অক্সিজেন লগাই তেওঁলোকেও মোৰ বেমাৰৰ কথা ধৰিব পৰা নাছিলে আকৌ সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ তেতিয়া তেওঁ কৈছিল যি কৰ্ম আছিল বেয়া কৰ্ম আছিল সেয়া কাটি যাব লাহে লাহে এই প্ৰব্লেমটো পৰমাত্মাই ঠিক কৰি দিছিল এটা সময় এনেকুৱা আছিল যে আমাৰ ঘৰত খোৱাৰ বাবেও প্ৰব্লেম হৈ গৈছিল ল'ৰা ছোৱালীৰ ফিজৰ কাৰণেও পইচা নাছিল আৰু আমি একেবাৰে ৰাস্তাত আহি গৈছিলোঁ ইমান বেয়া অৱস্থা হৈ গৈছিল একেবাৰে ৰাস্তাৰ ওপৰত আহি গৈছিলোঁ তাৰ পাছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ তাৰপিছত সকলো ঠিক হ'বলৈ ধৰিলে দুটা ফেক্টৰী হ'ল এতিয়া আৰু দুখন গাড়ী আছে পৰমাত্মাৰ দয়াত এতিয়া নিজৰ ঘৰো বনোৱা হ'ল এতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা ইমানখিনি প্ৰাৰ্থনা কৰোঁ যে আমাক ধন নহয় কেৱল ভক্তি লাগে আৰু মুক্তি লাগে হয় এটো আপুনি শাৰীৰিক লাভৰ কথা ক'লে আৰ্থিক লাভৰ বিষয়ে আপুনি আগতেই ক'লে যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা যেতিয়াই আপুনি নাম দীক্ষা ল'লে আপুনি বহুত লাভ পালে মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ সামাজিক উত্থানত কি যোগদান আছে সন্ত ৰামপালদেৱ মহাৰাজৰ সামাজিক সমাজত যোগদান বহুত ডাঙৰ তেওঁ ছোৱালীৰ যি বিয়া তাৰ বাবে মাক দেউতাকে এতিয়া কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত মোৰ দুয়োজন পুত্ৰৰ বিয়া বিনা যৌতুকৰে এটকাও নোলোৱাকৈ ভালকৈ হৈ গৈছিল চাওক কথাটো এনেকুৱা যৌতুক নিদিয়াকৈতো এনেও বহুত বিয়া হয় কিন্তু জীয়ৰীসকলৰ ওপৰত পিছলৈ বহুত সমস্যা আহি পৰে আৰু পৰিয়ালে যৌতুক খুজিবলৈ আৰম্ভ কৰে পিছত আকৌ সেই একে পৰিস্থিতি আহি থিয় হয় মই আপোনাৰ পৰা এইটো জানিব বিচাৰিম কাৰণ বহুত মানুহ এনেকুৱাও আছে যিসকলে এই কথাটো লৈ একমত নহয় তেওঁলোকে ভাবে যে পিছত জীয়ৰীসকলৰ ওপৰত সমস্যা আহি পৰে মই আপোনাক এইটো সুধিব বিচাৰিছোঁ আপোনাৰ ল'ৰাও যিহেতু বিয়া পাতিছে তেওঁলোকে বিয়া পতা কিমান বছৰ হ'ল ডাঙৰ যিজনী বুৱাৰী তাইৰ 10 বছৰ হৈ গ'ল আৰু সৰুজনীৰ 5 বছৰ হৈ গ'ল গতিকে এতিয়ালৈকে আপোনাৰ ল'ৰাই যিহেতু বিয়া পাতিলে আপোনালোকে কোনো ধৰণৰ যৌতুক খোজা নাই তেওঁলোকৰ পৰা আমি এটকাও যৌতুক লোৱা নাই এই প্ৰেৰণা আপোনালোকে ক'ৰ পৰা পায় সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত এই প্ৰেৰণা পাইছোঁ কাৰণ তেওঁ যি যৌতুক প্ৰথাক সমাপ্ত কৰাৰ যি প্ৰয়াস কৰিছে সেয়া দেখি তেওঁৰ পৰা আমি এই প্ৰেৰণা পাইছোঁ যে যৌতুক লোৱা বহুত বেয়া কথা সন্ত ৰামপালদেৱ মহাৰাজে যি নিচা আঁতৰালে তাৰ বাবে মই এইটোৱে ক'ব বিচাৰোঁ যে মোৰ ঘৰত মই দেখিছিলোঁ যে মোৰ দেউতাও ড্ৰিংক কৰিছিলে গতিকে মই সদায় এইটোৱে বিচাৰিছিলোঁ যে মোৰ হাজবেণ্ড যিজন হ'ব তেওঁ যাতে কেতিয়াও ড্ৰিংক নকৰা হওক সদায় সেয়াই মই ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ আৰু মই যিজন হাজবেণ্ড পালোঁ তেওঁ আগৰ পৰাই ড্ৰিংক নকৰিছিল ভগত সমাজক আপুনি কি বাৰ্তা দিব বিচাৰে ভগত সমাজলৈ মোৰ এইটোৱেই প্ৰাৰ্থনা যে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞান শুনি আপোনালোকে তেওঁৰ জ্ঞান বুজক আৰু পৰমাত্মাৰ শৰণলৈ আহক ধন্যবাদ সৎ চাহেব আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528